गुरुर्ब्रह्मा गुरुर्विष्णु गुरुर्देवा महेश्वरः गुरुर् साक्षात् परं ब्रह्म तस्मै श्री गुरवे नमः तस्मै श्री गुरवे नमः। माननीय आजिर এই नवागत आदरणीय सभार सभापतिर आसन अलंकृत करा आमार अग्रज श्रीजुत प्रशांत गोस्वामीदेव आमार এই विद्यालयर परिचालना समितिर प्राक्तन सभापति समाज सचेतक कारिबिल उच्च माध्यमिक विद्यालय अवसरप्राप्त प्रधान शिक्षक आमार श्रद्धार श्रीजुत भद्रेश्वर मिनिसार कारिबिल उच्च माध्यमिक विद्यालय बर्तमान उच्चतर माध्यमिक विद्यालय अध्यक्ष श्रीजुत इंद्र सेत्री सार पूर्वबुड़ई उच्च माध्यमिक विद्यालय अवसरप्राप्त शिक्षक श्रीजुत गंधेश्वर मिली सार आमार आनंद चंद्र आगरवाला जूनियर कलेज সেই সময়ত জুনিয়র কলেজ নামেৰেই পৰিচিত আছিল কিন্তু বৰ্তমান সিনিয়র সেকেন্ডারি অর্থাৎ জ্যেষ্ঠ মাধ্যমিক বিদ্যালয় হিসাবে পৰিচিত হৈ আছে। সেই বিদ্যালয়ৰ জন্ম লগ্নৰে পৰাই ওতঃপ্ৰোতভাৱে জড়িত এই বিদ্যালয়খনক বৰ্তমানৰ যি অৱস্থা আছে সেই অৱস্থালৈকে উন্নীত কৰাওঁতা অশেষ কষ্ট ত্যাগ কৰি এই বিদ্যালয়খনক এখন মূৰ্তিমান ৰূপ দিওঁতা মাননীয় শ্ৰীযুত এই বিদ্যালয়খনৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ শ্ৰীযুত চূড়ামণি দাহাল ছাৰ आमार शिक्षागुरु आमार लगत ओतप्रोतभावे जड़ित हो थका टंकेश्वर मिली सार शंकरदेव शिशु निकेतन गमिरीर प्रधान अध्यापक प्रधान आचार्य आमार भ्रातृप्रतिम श्रीजुत नारायण आचार्यदेव অসম গোৰ্খা ছাত্ৰ সন্থা ছাত্ৰসকলৰ এটি সংগঠন সেই সংগঠনৰ বিশ্বনাথ জিলাৰ সভাপতি মাননীয় সুনীল সুতাৰদেৱ অসম গোৰ্খা সন্মিলনৰ গহপুৰ জিলা অৰ্থাৎ গহপুৰ মহকুমা হ'ব লাগিছিলে কিন্তু অসম গোৰ্খা সন্মিলনে গহপুৰক জিলা হিচাপে তেওঁলোকে মানি লৈছে সাংগঠনিক দিশত। গতিকে গহপুৰ জিলাৰ সভাপতি তুলাৰাম চেত্ৰী ছাৰ আৰু আমাৰ কাৰণে অতিকৈ হৰ্ষৰ বিষয় যে সিদিনা আজিতকৈ 2 দিন আগতে আমি পেপাৰ পত্ৰই আৰু সামাজিক মাধ্যম যোগে আমি গম পাইছোঁ আমাৰ কাৰণে গৌৰৱৰ বিষয় যে আমাৰ হেলেম থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া আমাৰ শ্ৰদ্ধাৰ শ্ৰীযুত সঞ্জয় শইকীয়াদেৱ आमार এই মহাবিদ্যালয়ৰ লগত ওতপ্ৰোতভাৱে লাগি থকা যদি आमार बालियानार ज्योति आगरवाला हाईस्कुलर इतिहास विभागर अवसरप्राप्त शिक्षागुरु श्रीजुत आमार भातृप्रतिम श्रीजुत मन्तुल महन्तदेव और आमार विद्यालयर अध्यक्षा माननीय श्रीजुता मालविका हाजरिका बाइदेव और आमार सहकर्मी बाइदेव सार बाइदेवসকল आमार द्वितीय बार्षिकर मरমৰ ছাত্ৰ ছাত্ৰীসকল आमार এই ছাত্ৰ সংসদৰ কৰ্মকৰ্তাসকল আৰু প্ৰথম বাৰ্ষিকৰ নৱ আগত
ছাত্ৰ ছাত্ৰীসকল। আৰু লগতে মোৰ কোৱাত অকণমান ৰৈ গৈছে যে বিগত বৰ্ষত ইয়াত অধ্যয়ন কৰি এই বৰ্ষৰ অৰ্থাৎ 2024 চনত যিসকলে সাফল্যৰে সৈতে সুখ্যাতিৰে সৈতে সফলতা লাভ কৰিছে সেই খ্যাতিমন্ত ছাত্ৰ ছাত্ৰীসকল, আজি আমাৰ কাৰণে অতি পবিত্ৰ দিন। এখন বিদ্যালয়খনক গতিমান কৰি তুলিবৰ বাবে পুৰণাসকলক বিদায় দিয়াৰ পিছত বিদ্যালয়ৰ যিখিনি ৰিক্ততা থাকি যায় সেই ৰিক্ততাখিনি পূৰণ কৰে নৱ আগত ছাত্ৰ ছাত্ৰীসকলে। অৰ্থাৎ যদি আমাৰ নৱাগত ছাত্ৰ ছাত্ৰীসকলে এই বিদ্যালয়লৈ নাহে তেতিয়াহ'লে শিক্ষাদান আৰু শিক্ষাদান প্ৰক্ৰিয়াটো বন্ধ হৈ যায়। গতিকে আমি সেই নৱাগত ছাত্ৰ ছাত্ৰীসকলক আমাৰ এই বিদ্যালয়খনলৈ আমি আনুষ্ঠানিকভাৱে ইমান দিনলৈকে অনানুষ্ঠানিকভাৱে তেওঁলোকক আমি কেতিয়াবাই আদৰণি জনালোঁ, কিন্তু আনুষ্ঠানিকতাৰ খাতিৰত আজি আমি আনুষ্ঠানিকতা পালন কৰি তেওঁলোকক আমি আদৰণি জনাইছোঁ। তেওঁলোকে হাইস্কুল শিক্ষান্ত পৰীক্ষাত বিভিন্ন বিদ্যালয়ত অধ্যয়ন কৰি আছিল। সেই বিদ্যালয়ীয় যিখিনি শিক্ষা, বিদ্যালয়কালীন যিখিনি শিক্ষা সেইখিনি সুখ্যাতিৰে সৈতে সমাপ্ত কৰি তেওঁলোকে আমাৰ মহাবিদ্যালয়ত আমাৰ বিদ্যালয়ত নাম ভৰ্তি কৰিছে। এইটো তেওঁলোকৰ কাৰণে অতি গৌৰৱৰ কথা। আৰু যিহেতু নৱাগত নতুন উৰ্জা নতুন শক্তিৰ অফুৰন্ত স্ৰোতস্বৰূপ সেই ছাত্ৰ ছাত্ৰীসকল আমাৰ কাৰণে আনন্দৰ বিষয়। অৰ্থাৎ আমি যেতিয়া তেওঁলোকৰ নতুন নতুন মুখবিলাক দেখিবলৈ পাওঁ তেতিয়া আমাৰ মনটো আনন্দত নাচি উঠে। তেওঁলোকৰ যিখিনি আশা আছে, তেওঁলোকৰ ভৱিষ্যত গঢ়াৰ যিখিনি সপোন আছে, সেই সপোনখিনি যেতিয়া আমাৰ চকুত ধৰা পৰে তেতিয়া তেওঁলোকক আমি আগুৱাই নিবৰ কাৰণে অহোপুৰুষাৰ্থ কৰোঁ। গীতাত এষাৰি কথা আছে যে বিদ্যা গ্ৰহণ কৰিবৰ কাৰণে কি কি লাগে সেই বিষয়ে গীতাই আমাক সন্ধান দিছে। গীতাই কৈছে তদ্বিদ্ধি প্ৰণিপাতেন পৰিপ্ৰশ্নেন সেৱয়া উপদিচ্ছন্তি তে জ্ঞানম জ্ঞানিনঃ তত্ত্বদৰ্শিনঃ। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকে কথাখিনি অকণমান মনোযোগেৰে সৈতে শুনিবা বুলি মই আশা ৰাখিছোঁ। যে কৈছে যে তদ্বিদ্ধি বিষয় আছে, তোমাৰ যিখিনি জানিবলগীয়া বিষয় আছে সেই বিষয়খিনি তুমি জানা। কেনেকৈ জানিবা? তদ্বিদ্ধি, সেইখিনি তুমি জানিবা। কেনেকৈ জানিবা? তদ্বিদ্ধি প্ৰণিপাতেন, তুমি গুৰুসকলক নমস্কাৰ কৰিবা। কেৱল বিদ্যালয়ৰ গুৰুসকলেই নহয়, যিসকল বিদ্যালয় তুমি এৰি আহিছা সেইসকল বিদ্যালয়ৰ গুৰুসকলকো আৰু সমাজৰ যিসকল জ্যেষ্ঠ জ্ঞানজ্যেষ্ঠ বয়োজ্যেষ্ঠ লোকসকল আছে য'ৰ পৰা তুমি বহুখিনি শিকিব পাৰিবা, সেই সকলো গুৰুসকলক তুমি কি কৰিবা? নমস্কাৰ কৰিবা। অৰ্থাৎ সমাজৰ বৰ্তমান নৈতিকতাৰ বহুত স্খলন ঘটিছে। যদি গীতাৰ এই বাণীখিনি আমি হৃদয়ঙ্গম কৰিব পাৰোঁ, যদি এই বাণীখিনি আমাৰ অন্তৰত যদি আমি শোধিত কৰিব পাৰোঁ, তেতিয়া সমাজত থকা যি বিশৃংখলতা সেই বিশৃংখলতাখিনি নাইকিয়া হৈ যাব। গতিকে কৈছে যে তদ্বিদ্ধি প্ৰণিপাতেন, তুমি নমস্কাৰ কৰিবা সেইসকলক যিসকল তোমাৰ বয়োজ্যেষ্ঠ আছে আৰু যিসকল তোমাৰ জ্ঞানজ্যেষ্ঠ আছে, আৰু যিসকল বয়োকনিষ্ঠ আৰু জ্ঞানকনিষ্ঠ আছে সেইসকলক তুমি মৰম কৰিবা আৰু সেইসকলকো জ্ঞানৰ যিখিনি জ্ঞানৰ মাৰ্গত আগবাঢ়ি লৈ যাবৰ কাৰণে তুমি সহায় কৰিবা। তদ্বিদ্ধি প্ৰণিপাতেন পৰিপ্ৰশ্নেন, এতিয়া তুমি বুজাই থকা সময়ত যিখিনি তুমি কথা নাজানা সেই নজনা কথাখিনি গুৰুসকলৰ পৰা, বিদ্যালয়ৰ গুৰুসকলে হওক বা গাঁৱতে থকা যিসকল জ্ঞানজ্যেষ্ঠ ব্যক্তিসকল আছে যিসকলে তোমাতকৈ বেছি পঢ়িছে সেইসকলৰ পৰাই হওক তুমি জানিবৰ কাৰণে চেষ্টা কৰিবা আৰু তেওঁলোকক প্ৰশ্ন সুধিবা যে ছাৰ অমুকা বস্তুটো মই বুজি পোৱা নাই, আপুনি বুজাই দিয়কচোন। বা যদি কোনোবা গাঁৱৰ কোনোবা ব্যক্তি আছে, দাদা অমুকা বস্তুখিনি মই বুজাই দিয়া নাই, সেইখিনি আপুনি বুজাই দিয়ক মোক। অৰ্থাৎ ছাত্ৰ ছাত্ৰীৰ মনত যদি জিজ্ঞাসু স্বভাৱ নাথাকে তেতিয়াহ'লে সেই ছাত্ৰ ছাত্ৰী বুলি ভাবিবলৈ টান।
ছাত্ৰীসকলৰ থাকিবই লাগিব যিকোনো কথা খুচৰিবৰ কাৰণে তেওঁলোকে চেষ্টা কৰিবই লাগিব তেতিয়াহে তেওঁলোকে নতুন জ্ঞানৰ সন্ধান পাব বাৰে বাৰে খুচৰাৰ ক্ষেত্ৰত পৰাহে জ্ঞানৰ নতুন উন্মেষণ ঘটে গতিকে তোমালোকে বাৰে বাৰে নজনা বস্তুখিনি খুচৰিবৰ কাৰণে চেষ্টা কৰিবা সেইকাৰণে কৈছে গীতাই কৈছে তদ্বিদ্যে প্ৰণিপাতেন পৰিপ্ৰশ্নেন তাৰপিছত কি কৰিবা সেৱা কৰিবা সেইসকলৰ প্ৰতি তুমি সন্মানৰ ভাৱ ৰাখিবা সেইসকলৰ যদি কিবা হেল্প কৰিবলগীয়া হয় সেইসকলক তুমি পাৰ্যমানে হেল্প কৰিবা গতিকে সেইটোৱে হ'ল সেৱা যদি তুমি প্ৰণিপাত কৰা নমস্কাৰ কৰা পৰিপ্ৰশ্ন কৰা বাৰে বাৰে সোধা আৰু সেৱা কৰা তেতিয়াহ'লে তেওঁলোকৰ মনটো তেওঁলোকৰ অন্তৰ গলি যাব তোমাক নিদিওঁ বুলি ভাবা জ্ঞানখিনিও তেওঁলোকে দিবৰ কাৰণে বাধ্য হ'ব তোমাৰ যিখিনি প্ৰণিপাত পৰিপ্ৰশ্ন আৰু সেৱা দেখি মানে তোমালোকে যিখিনি প্ৰণিপাত কৰিলা যিখিনি নমস্কাৰ কৰিলা পৰিপ্ৰশ্ন তুমি যেনেকৈ বিনম্ৰভাৱে তুমি তেওঁলোকক সুধিলা আৰু তেওঁলোকৰ যিখিনি পাৰ্যমানে তুমি হেল্প কৰিলা অৰ্থাৎ তত্ত্বদৰ্শী যিসকলে তত্ত্ব জানে তত্ত্ব মানে ইয়াত এনেতো গীতাই আধ্যাত্মিক তত্ত্বৰ কথা কৈছে কিন্তু ছাত্ৰ ছাত্ৰীসকলে সেই আধ্যাত্মিকতাৰ পিনে নগৈ সেই তত্ত্ব অৰ্থাৎ ইংলিছ যদি নাজানা ইংলিছৰ ছাৰ বাইদেউক সুধিবা বা পলিটিকেল চায়েন্স নাজানা পলিটিকেল চায়েন্সৰ ছাৰ বাইদেউসকলক সুধিবা অসমীয়া যদি নাজানে অসমীয়া জনা ছাৰ বাইদেউসকলক সুধিবা গাঁৱৰ জ্যেষ্ঠসকলক সুধিবা সেইসকলে সেই বিষয়ৰ তত্ত্ব জানে গতিকে তত্ত্বদৰ্শী সেই ব্যক্তিসকলৰ পৰা সেই জ্ঞানজ্যেষ্ঠৰ পৰা যদি তুমি জানা তেতিয়াহ'লে তেতিয়াহ'লে তুমি নিশ্চয় জানিব পাৰিবা কিন্তু তাৰ কাৰণে তোমাৰ মনত কি লাগিব শ্ৰদ্ধা লাগিব গীতাই তাতো কৈছে শ্ৰদ্ধাৱান লভতে জ্ঞানম তৎপৰঃ সংযতেন্দ্ৰিয় অৰ্থাৎ তুমি সেই বস্তুটো জানিবৰ কাৰণে বাৰে বাৰে যদি চেষ্টা কৰি আছা তৎপৰায়ণ হৈ আছা তুমি ইংলিছ নাজানা ইংলিছ পৰায়ণ হৈ যোৱা তুমি পলিটিকেল চায়েন্স নাজানা পলিটিকেল চায়েন্স পৰায়ণ হৈ যোৱা তুমি ইকনমিক্স নাজানা ইকনমিক্সৰ কাৰণে পৰায়ণ হৈ যোৱা অৰ্থাৎ যিখিনি নাজানা সেইখিনিত লাগি পৰা তুমি সেই বিষয়টোক আক্ৰমণ কৰি দিয়া আক্ৰমণ যেতিয়া সেই বিষয়টোক কৰিবা তেতিয়া সেই বিষয়টোৰ তত্ত্ব তুমি নিশ্চয় জানিব পাৰিবা গতিকে তৎপৰ হ'ব লাগে অৰ্থাৎ তুমি কি হ'ব লাগে সেই বিষয়টো কেনেকৈ মই জানিম লাগে সেইটোৰ কাৰণে মই 2-3 দিন একেৰাহে যদি মনোনিৱেশ কৰিব লাগে তথাপিও মই কৰিম সেইটোৰ কাৰণে মই মোৰ জীৱন উৎসৰ্গা দিম অৰ্থাৎ জীৱনৰ এটা সময় উৎসৰ্গা কৰিম বুলি যদি তুমি লাগা তেতিয়াহ'লে তুমি নিশ্চয় সেইখিনি বিষয় নজনাকৈ থাকিব নোৱাৰিবা গতিকে কৈছে যে শ্ৰদ্ধাৱান লভতে জ্ঞানম তৎপৰঃ সংযতেন্দ্ৰিয় এতিয়া তোমাৰ ইন্দ্ৰিয়টো কি হ'ব লাগিব সংযত হ'ব লাগিব পঢ়াৰ সময়ত সিফালে মাইকটো বাজি উঠিছে মাইকৰ সেই ভাল লাগিছে কিন্তু ভাল লগা সেই কামটো তুমি কৰিবৰ কাৰণে কি কৰিছা চেষ্টা কৰা নাই যদি তোমাৰ গানখিনি সেইফালে গুচি যায় তোমাৰ মনখিনি যদি সেই গানৰ পিনে গুচি যায় তেতিয়াহ'লে তোমাৰ কি হ'ব তোমাৰ জ্ঞান লাভ হ'ব গতিকে জ্ঞান লাভৰ কাৰণে তুমি কি কৰিব লাগিব তোমাৰ গানটো ইয়াত ৰাখিব পাৰা তেতিয়াহ'লে তোমাৰ মনটো ঠিক হৈ থাকিব তোমাৰ সেই গানৰ পৰা মনটো আহি যাব যেতিয়া মনটো আহি যাব মন একেঠিৰে যেতিয়া বহিব তুমি জ্ঞান নিশ্চয় লাভ কৰিব পাৰিবা গতিকে তোমালোকে গীতাৰ সেইখিনি কথাখিনি মানি আৰু গীতা এটা কথা গীতাত কোৱা নাই বাৰু কৈছে মই পাইছোঁ যে কৰ্তব্যম প্ৰাণে কণ্ঠতে ৰাখি তোমাৰ প্ৰাণখিনি যদি কণ্ঠত আহি যায় ডিঙিত আহি যায় তথাপিও তুমি কৰ্তব্য কৰিবা কৰ্তব্য কি ছাত্ৰানাম অধ্যয়নম তপ ছাত্ৰ ছাত্ৰীৰ কাৰণে কি কৰ্তব্য ছাত্ৰ ছাত্ৰীসকলে ওম নমঃ শিৱায় বুলি চকু মুদি পদ্মাসনত বহি তপস্যা কৰিব নালাগে সেইখিনি কৈছে সাধকসকলৰ কাৰণে কিন্তু ছাত্ৰ ছাত্ৰীসকলেও কি কৰিব লাগিব পদ্মাসনত বহি যিখন আসনত বহিছে তাত স্থিৰভাৱে বহি মনটো স্থিৰভাৱে থাকি সেই বিষয়ৰ ৰহস্যখিনি উদ্ঘাটন কৰিবৰ কাৰণে চেষ্টা কৰিব লাগিব যদি বিষয়ৰ ৰহস্য উদ্ঘাটন নহয় তুমি আৰু চেষ্টা কৰিব লাগিব এবাৰ যদি তোমাৰ নহয় দুবাৰ পঢ়িব লাগিব দুইবাৰ যদি নহয় তিনিবাৰ পঢ়িব লাগিব সেই বিষয়ৰ এখন কিতাপেই নহয় ৰিফাৰেঞ্চ বুক আনি বেলেগ কিতাপো তুমি পঢ়িব লাগিব সেইখন কিতাপতো যদি নোপোৱা আৰু এখন আনিব লাগিব সেইখিনিতো যদি নোপোৱা তুমি নেট চাৰ্চ কৰিব লাগিব সেইখিনিতো যদি নোপোৱা বিজ্ঞজনৰ সহায় ল'ব লাগিব ক'ত যাব সেই ৰহস্যটো ক'ত ওলাই যাব ক'তো যাব নোৱাৰে তোমাৰ আয়ত্তত আহিব কিন্তু আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ সাধাৰণতে কি হয় আমি যিমানখিনি সেই জ্ঞানৰ কাৰণে বলিদান দিব লাগে
সেই বলিদান আমি নিদিওঁ। বলিদান বুলি ক'বলৈ আমি নিজকে উৎসৰ্গা কৰিব লাগে, আমাৰ সময়খিনিক উৎসৰ্গা কৰিব লাগে। সেই সময়খিনি যদি আমি উৎসৰ্গা নকৰোঁ তেতিয়াহ'লে আমাৰ জ্ঞান আয়ত্ত নহয়। আৰু সাধাৰণতে কয় যে মই নাজানো, ছাত্ৰ ছাত্ৰীসকলৰ তেনেকুৱা এটা ভাৱনা ৰৈ গৈছে। সেইটো সদায় নকাৰাত্মক ভাৱনা, নেগেটিভ চিন্তা কেতিয়াও নল'বা। মই কিয় নাজানিম? মই জানিম, মই নজনাৰ কোনো কথাই নাই। বেলেগে জানিছে, বেলেগৰ নিচিনা হাত আছে, ভৰি আছে, চকু আছে, মুখ আছে, মই কিহৰ কমজুৰি? যদি সেই হিচাপে তুমি লাগি যোৱা তেতিয়াহ'লে নিশ্চয় সফলতাৰ শিখৰত আৰোহণ কৰিব পাৰিবা। এতিয়া আমি বিভিন্ন পেপাৰ পত্ৰই পাই আছোঁ যে ৰিক্সাৱালা ঠেলাৱালাৰ ল'ৰা ছোৱালীয়ে কি কৰিছে যে UPSC অৰ্থাৎ ৱৰ্ল্ডৰ টাফেষ্ট এক্সামিনেশ্যন বুলি কোৱা হয়, ইউনিয়ন পাব্লিক ছাৰ্ভিচ কমিশ্যনৰ এক্সাম, সেই এক্সামক ক্ৰেক কৰিছে। কোনে? ৰিক্সাৱালা। সৌখিনিখন ভিডিঅ'ত ভাইৰেল হৈছিল যে চব্জি বেপাৰীৰ ছোৱালী, চব্জি বেপাৰীৰ ল'ৰা এজনে কি কৰিছে যে CA এক্সাম, চাৰ্টাৰ্ড একাউণ্টেণ্ট, সেইটো এটা টাফেষ্ট এক্সাম বুলি ক'ব পাৰি, সেইটো এক্সাম ক্ৰেক কৰিছে। আৰু তেওঁ যেতিয়া পাচলি বিক্ৰী কৰি আছিল মাকজনী, সেই মাকজনীৰ ওচৰলৈ আহি তেওঁৰ সাফল্যৰ গাথা গাইছে। অৰ্থাৎ মই এইখিনি সফলতা কৰিছোঁ। তেওঁলোকে যেতিয়া আঁকোৱালি লৈছে মাকজনীৰ হেৰিৰ পৰা, মাকজনীৰ চকুৰ পৰা যেতিয়া মানে হৰ্ষ অশ্ৰু বৈ আহিছে, আনন্দৰ অশ্ৰু, আনন্দৰ বন্যা যেতিয়া বৈ আহিছে, সেইখিনি ভিডিঅ'ত ভাইৰেল হৈছিলে। গতিকে এনেধৰণৰ হেৰিবিলাক তোমালোকে চাবা আৰু সেইপিনে তুমি লাগি যাবা। লাগি গ'লে তোমালোকে সাফল্য লাভ কৰিব পাৰিবাই। গতিকে তুমি নোৱাৰাৰ কথা কি? তোমাৰ বলিদান কম হৈছে। যদি তোমাৰ বলিদান ঠিক হয়, যদি তোমাৰ সমৰ্পণ ঠিক হয়, তেতিয়াহ'লে তুমি সাফল্য নিশ্চয় লাভ কৰিব পাৰিবা। গতিকে কোৱা হৈছে যে কৰ্তব্যমে বা কৰ্তব্যম প্ৰাণে কণ্ঠগতৈৰপি। আকৌ মই কৈছোঁ যে তোমাৰ ডিঙিৰ পৰা প্ৰাণখিনি ওলাওঁ কৰি থাকিলেও তুমি কিন্তু কৰ্তব্যৰ পৰা বিচলিত নহ'বা। অৰ্থাৎ সেইখিনিলৈ যাব নালাগে, সিমানখিনিলৈ যাব নালাগে, কিন্তু তুমি সকলোখিনি বিদ্যাৰ্থিনীক জীৱনত সকলোখিনি আনন্দৰ যিখিনি হেৰি আছে সেইখিনিৰ পৰা হেৰি কৰি তুমি তেতিয়াহ'লে তুমি নিঃসংকোচে সেই ছাৰ বাইদেউসকলক যিকোনো কথা সুধিব পাৰিবা আৰু সেই সোধা কথাখিনিৰ উত্তৰ তোমালোকে ছাৰ বাইদেউসকলক পাবা। আৰু যদি এনেকুৱাকৈ তোমালোকে গতি কৰা তেতিয়াহ'লে নিশ্চয় তোমালোকক সাফল্যৰ শিখৰত আৰোহণ কৰিব পাৰিবা। গতিকে অন্তিমত সৰ্বে ভৱন্তু সুখিনঃ, সৰ্বে সন্তু নিৰাময়াঃ, সৰ্বে ভদ্ৰাণি পশ্যন্তু, মা কশ্চিৎ দুঃখভাগ ভৱেৎ। সকলোৰে সুখী হওক, সকলো সুখী হওক, সকলো নিৰাময় হওক আৰু সকলোৰে শুভ দৃষ্টিত্ব থাকক। অৰ্থাৎ সকলোৰে প্ৰতি এটা মংগলময় দৃষ্টি সকলোৰে থাকক। এইখিনিকে কৈ মই মোৰ বক্তব্য ইমানতে সামৰণি মাৰিলোঁ। ধন্যবাদ। গুৰুৰ ব্ৰহ্মা গুৰুৰ বিষ্ণু গুৰুৰ্দেৱা মহেশ্বৰঃ গুৰুৰ সাক্ষাৎ পৰম ব্ৰহ্ম তস্मै শ্ৰী গুৰৱে নমঃ, তস্मै শ্ৰী গুৰৱে নমঃ। মাননীয় আজিৰ এই নৱাগত আদৰণী সভাৰ সভাপতিৰ আসন অলংকৃত কৰা আমাৰ অগ্ৰজ শ্ৰীযুত প্ৰশান্ত গোস্বামীদেৱ, আমাৰ এই বিদ্যালয়ৰ পৰিচালনা সমিতিৰ প্ৰাক্তন সভাপতি, সমাজ সচেতক, কাৰিবিল উচ্চ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক আমাৰ শ্ৰদ্ধাৰ শ্ৰীযুত ভদ্ৰেশ্বৰ মিলি ছাৰ, কাৰিবিল উচ্চ মাধ্যমিক বিদ্যালয়ৰ বৰ্তমান উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ শ্ৰীযুত ইন্দ্ৰ ছেত্ৰী ছাৰ, পূব বুঢ়ৈ উচ্চ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত শিক্ষক শ্ৰীযুত গন্ধেশ্বৰ মিলি ছাৰ, আমাৰ আনন্দ চন্দ্ৰ আগৰৱালা জুনিয়ৰ কলেজ, সেই সময়ত জুনিয়ৰ কলেজ নামেৰেই পৰিচিত আছিলে, কিন্তু
বৰ্তমান ছিনিয়ৰ ছেকেণ্ডাৰী অৰ্থাৎ জ্যেষ্ঠ মাধ্যমিক বিদ্যালয় হিচাপে পৰিচিত হৈ আছে। দান আৰু শিক্ষাদান প্ৰক্ৰিয়াটো বন্ধ হৈ যায়। গতিকে আমি সেই নৱাগত ছাত্ৰ ছাত্ৰীসকলক আমাৰ এই বিদ্যালয়খনলৈ আমি আনুষ্ঠানিকভাৱে ইমান দিনলৈকে অনানুষ্ঠানিকভাৱে তেওঁলোকক আমি কেতিয়াবাই আদৰণি জনালোঁ, কিন্তু আনুষ্ঠানিকতাৰ খাতিৰত আজি আমি আনুষ্ঠানিকতা পালন কৰি তেওঁলোকক আমি আদৰণি জনাইছোঁ। তেওঁলোকে হাইস্কুল শিক্ষান্ত পৰীক্ষাত বিভিন্ন বিদ্যালয়ত অধ্যয়ন কৰি আছিল। সেই বিদ্যালয়ীয় যিখিনি শিক্ষা, বিদ্যালয়কালীন যিখিনি শিক্ষা, সেইখিনি সুখ্যাতিৰে সৈতে সমাপ্ত কৰি তেওঁলোকে আমাৰ মহাবিদ্যালয়ত আমাৰ বিদ্যালয়ত নাম ভৰ্তি কৰিছে। এইটো তেওঁলোকৰ কাৰণে অতি গৌৰৱৰ কথা। আৰু যিহেতু নৱাগত নতুন উৰ্জা, নতুন শক্তিৰ অফুৰন্ত স্ৰোতস্বৰূপ সেই ছাত্ৰ ছাত্ৰীসকল আমাৰ কাৰণে আনন্দৰ বিষয়। অৰ্থাৎ আমি যেতিয়া তেওঁলোকৰ নতুন নতুন মুখবিলাক দেখিবলৈ পাওঁ, তেতিয়া আমাৰ মনটো আনন্দত নাচি উঠে। তেওঁলোকৰ যিখিনি আশা আছে, তেওঁলোকৰ ভৱিষ্যত গঢ়াৰ যিখিনি সপোন আছে, সেই সপোনখিনি যেতিয়া আমাৰ চকুত ধৰা পৰে, তেতিয়া তেওঁলোকক আমি আগুৱাই নিবৰ কাৰণে অহোপুৰুষাৰ্থ কৰোঁ। গীতাত এষাৰি কথা আছে যে বিদ্যা গ্ৰহণ কৰিবৰ কাৰণে কি কি লাগে, সেই বিষয়ে গীতাই আমাক সন্ধান দিছে। গীতাই কৈছে তদ্বিদ্ধি প্ৰণিপাতেন পৰিপ্ৰশ্নেন সেৱয়া উপদিচ্ছন্তি তে জ্ঞানম জ্ঞানিনঃ তত্ত্বদৰ্শিনঃ। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকে কথাখিনি অকণমান মনোযোগেৰে সৈতে শুনিবা বুলি মই আশা ৰাখিছোঁ। যে কৈছে যে তদ্বিদ্ধি বিষয় আছে, তোমাৰ যিখিনি জানিবলগীয়া বিষয় আছে, সেই বিষয়খিনি তুমি জানা। কেনেকৈ জানিবা? তদ্বিদ্ধি, সেইখিনি তুমি জানিবা। কেনেকৈ জানিবা? তদ্বিদ্ধি প্ৰণিপাতেন, তুমি গুৰুসকলক নমস্কাৰ কৰিবা। কেৱল বিদ্যালয়ৰ গুৰুসকলেই নহয়, যিসকল বিদ্যালয় তুমি এৰি আহিছা, সেইসকল বিদ্যালয়ৰ গুৰুসকলকো আৰু সমাজৰ যিসকল জ্যেষ্ঠ জ্ঞানজ্যেষ্ঠ বয়োজ্যেষ্ঠ লোকসকল আছে, য'ৰ পৰা তুমি বহুখিনি শিকিব পাৰিবা, সেই সকলো গুৰুসকলক তুমি কি কৰিবা? নমস্কাৰ কৰিবা। অৰ্থাৎ সমাজৰ বৰ্তমান নৈতিকতাৰ বহুত স্খলন ঘটিছে। যদি গীতাৰ এই বাণীখিনি আমি হৃদয়ঙ্গম কৰিব পাৰোঁ, যদি এই বাণীখিনি আমাৰ অন্তৰত যদি আমি শোধিত কৰিব পাৰোঁ, তেতিয়া সমাজত থকা যি বিশৃংখলতা, সেই বিশৃংখলতাখিনি নাইকিয়া হৈ যাব। গতিকে কৈছে যে তদ্বিদ্ধি প্ৰণিপাতেন, তুমি নমস্কাৰ কৰিবা সেইসকলক যিসকল তোমাৰ বয়োজ্যেষ্ঠ আছে আৰু যিসকল তোমাৰ জ্ঞানজ্যেষ্ঠ আছে, আৰু যিসকল বয়োকনিষ্ঠ আৰু জ্ঞানকনিষ্ঠ আছে, সেইসকলক তুমি মৰম কৰিবা আৰু সেইসকলকো জ্ঞানৰ যিখিনি মাৰ্গ, জ্ঞানৰ মাৰ্গত আগবাঢ়ি লৈ যাবৰ কাৰণে তুমি সহায় কৰিবা। তদ্বিদ্ধি প্ৰণিপাতেন পৰিপ্ৰশ্নেন, এতিয়া তুমি বুজাই থকা সময়ত যিখিনি তুমি কথা নাজানা, সেই নজনা কথাখিনি গুৰুসকলৰ পৰা, বিদ্যালয়ৰ গুৰুসকলে হওক বা গাঁৱতে থকা যিসকল জ্ঞানজ্যেষ্ঠ ব্যক্তিসকল আছে, যিসকলে তোমাতকৈ বেছি পঢ়িছে, সেইসকলৰ পৰাই হওক, তুমি জানিবৰ কাৰণে চেষ্টা কৰিবা আৰু তেওঁলোকক প্ৰশ্ন সুধিবা যে ছাৰ, অমুকা বস্তুটো মই বুজি পোৱা নাই, আপুনি বুজাই দিয়কচোন। বা যদি কোনোবা গাঁৱৰ কোনোবা ব্যক্তি আছে, দাদা অমুকা বস্তুখিনি মই বুজাই দিয়া নাই, সেইখিনি আপুনি বুজাই দিয়ক মোক। অৰ্থাৎ ছাত্ৰ ছাত্ৰীৰ মনত যদি জিজ্ঞাসু স্বভাৱ নাথাকে, তেতিয়াহ'লে সেই ছাত্ৰ ছাত্ৰী বুলি ভাবিবলৈ টান।